কেইদিনৰ পৰা এজন বন্ধুই সদায় ফোন কৰে আৰু 20 টকাকৈ MB লয়। তো দুদিনমান MB ল'ল। তাৰপিছতে মই ক'লোঁ যে ইমান ডাটা কেনেকৈ শেষ হৈ যায় তোমাৰ, ইমান MB কেনেকৈ শেষ কৰা আৰু। তো তাৰপিছতে ক'লে যে MBটো মই ভৰাওঁ, কিন্তু কেনেকৈ শেষ হৈ যায় মই গমেই নাপাওঁ। দিনটো পূৰা কাম কৰোঁ, ডাটা অন থাকে, তো ডাটা নিজে শেষ হৈ যায়। তাৰপিছতে মই ক'লোঁ যে তো আপোনাৰ ছেটিংছত এটা এনেকুৱা ছেটিংছ আছে, যিটো ছেটিংছ অফ কৰি দিলে আপোনাৰ ডাটা কিন্তু কেতিয়াও শেষ নহয়, তো ইউজ নকৰিলে শেষ নহয়। তো তাৰপিছতে মই জনোৱাৰ পিছতে কিন্তু সেই ছেটিংছটো অফ কৰি দিলে তাৰ পাছত দিনাৰ পৰা আৰু ডাটা নোখোজে। তাই ফোন কৰি ক'লে যে বঢ়িয়া, এইটো ছেটিংছৰ বিষয়ে জনাইছা, তো ভাল লাগিল। তো আপোনালোকেও এনেকৈ ডাটা বচাবৰ কাৰণে তো এটা ছেটিংছ অফ কৰি দিব। কেনেকৈ অফ কৰিব? তো তেনেহ'লে আহোঁ বৰ্তমান মোবাইলৰ হোম স্ক্ৰীণত, তো দেখাই দি আছোঁ কেনেকৈ কৰে। তো মোবাইলৰ হোম স্ক্ৰীণত আহি গ'লোঁ। তাৰপিছতে আহিব ছেটিংছটো অন কৰি ল'লোঁ মই। তাৰপিছতে এনেকৈ তলত আহিব, এটা পাব এপছ বুলি অপশ্যন পাব, সেইটোত ক্লিক কৰিব। তাৰপিছতে ওপৰতে লেখা থাকিব এপ মেনেজমেণ্ট, তো এইটোত ক্লিক কৰি দিব। তাৰপিছতে আপোনাৰ যিমানখিনি এপছ মানে মোবাইলত ডাউনলোড কৰা থাকে প্ৰতিটো এপছ ইয়াতে শ্ব' হ'ব। আৰু মই বাৰু ওপৰৰখিনি ছেটিংছটো কৰি থৈছোঁ, আৰু আপোনালোকক দেখাবৰ কাৰণে মই তলত এতিয়া আহিছোঁ। তো গুগল পে ছাৰ্ভিচ, তো যিকোনো এটা দেখাই দি আছোঁ। ডাটা হৈছে, তো এইটো ক্লিক কৰিব। তাৰপিছতে আপোনালোকে পাব বেকগ্ৰাউণ্ড ডাটা, এইটো অফ কৰি দিব। এইটো মেইন বেকগ্ৰাউণ্ড ডাটাটো অফ কৰি দিব। তাৰপিছতে ষ্ট্ৰেক ইউজেক, তো এইটো মেমৰিৰ কাৰণে, তো এইটো কৰি দি আহিছোঁ যাতে ইয়াতে, তো দুটাই একেলগতে দুটা কাম দেখাই দি আছোঁ আপোনালোকক। তো মেমৰি ফুল হৈ থাকিলে এইটো কৰি দিব। তো ডাটা হৈছে, তো এইটো ক্লিক কৰি কিনে আপোনালোকে বেকগ্ৰাউণ্ড যিটো ডাটা ছেটিংছ আছে সেইটো অফ কৰি দিব, অন থাকে সেইটো অফ কৰি দিব। আৰু ক্লিয়াৰ কেছ এইটো কৰি দিব, তেতিয়াহ'লে প্ৰতিটো এপছত ক্লিয়াৰ কেছ কৰিব, তেতিয়াহ'লে মেমৰিত আৰু আপোনালোকে ফটো ৰাখিব পাৰিব। তো মেমৰি কেতিয়াও ফুল নহ'ব। তো বেকগ্ৰাউণ্ড ডাটা এইটো অফ কৰি দিব। বেকগ্ৰাউণ্ড ডাটাটোৰ কাৰণে আপোনাৰ MBখিনি চেছ হৈ থাকে। এনেকৈ প্ৰতিটো এপছত আপোনাৰ বেকগ্ৰাউণ্ড ডাটাটো অন থাকে, তো এইটো আপোনালোকে অফ কৰি দিব। তেতিয়াহ'লে আপোনাৰ মোবাইলত যিখিনি ডাটা থাকে, তো তেতিয়াহ'লে সেই ডাটাখিনি MBখিনি ইমান সোনকালে শেষ হৈ নাযাব। তো ভিডিঅ'টো কেনেকৈ পালে, যদি শেষলৈকে চাইছে লাইক কৰি কমেণ্ট কৰি জনাব। তো আপোনালোকে কোনটো ছেটিংছৰ বিষয়ে জানিব বিচাৰে, তো কমেণ্ট কৰি জনালে সেইটো ছেটিংছৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো ধন্যবাদ।